মুক্তিৰ পূৰ্বে এতিয়া অভিলেখ গঢ়িছে জুবিন গাৰ্গ অভিনীত শেষৰখন ছবি ৰৈ ৰৈ বিনালে যেটো 31 অক্টোবৰত ছবিখনে মুক্তি লাভ কৰিব আৰু তাৰ পূৰ্বে এতিয়া দেখা গৈছে যে বক্স অফিসত ইতিমধ্যে হৈছৈ লাগি গৈছে এই ছবিখনৰ মুক্তিক লৈ কাৰণ ছবিখনৰ মুক্তিৰ পূৰ্বে এতিয়া এসপ্তাহৰ বাবে হাউসফুল হৈছে প্ৰতিটো শ্ৰমিকগৃহ কেৱল অসমতে নহয় সমগ্ৰ দেশৰ বহুকেইখন ৰাজ্যত যেটো এই ছবিখন মুক্তি লাভ কৰিব তাৰ লগে লগে বিশ্বৰ 10খনকৈ দেশত 25 নৱেম্বৰত ৰৈ ৰৈ বিনালে মুক্তি পাব কিন্তু তাৰ পূৰ্বে দেখা গৈছে যে 31 অক্টোবৰত ছবিখন মুক্তিৰ পূৰ্বে এতিয়াৰ পৰাই যেটো বুক মাই শোৰ একেবাৰে সাৰ্চ লিষ্টত শীৰ্ষত আছে ৰৈ ৰৈ বিনালে গতিকে গুৱাহাটীটো একে ধৰণে একে পৰিবেশ দেখা পোৱা গৈছে যে এতিয়া এসপ্তাহলৈ হাউসফুল হৈছে টিকট নোহোৱা হৈছে বুক মাই শোৰ জৰিয়তে ইতিমধ্যে বহুখিনি টিকট বুক হৈ গৈছে 90%তকৈ বেছি টিকট বুক হৈছে বিক্ৰী হৈছে আৰু ইতিমধ্যে এটা সিনেমা হলে যেহেতু এটা দিনত 19টাকৈ দৰ্শনী দেখুৱাবলৈ তেওঁলোক সাজু হৈছে হয়তো প্ৰথমবাৰৰ বাবে অসমত এয়া ইতিহাস হয়তো প্ৰথমবাৰৰ বাবে এই যি এটা অভিলেখ ভংগ কৰিছে এখন অসমীয়া ছবি যত নেকি যি সময়ত দক্ষিণাত্যৰ জনপ্ৰিয় ছবি নেশনেল ট্ৰেন্ডত থকা কান্তাৰা আৰু সেই কান্তাৰাকো এতিয়া পিছ পেলাই গৈছে এখন অসমীয়া ছবিয়ে আৰু প্ৰথমবাৰৰ বাবে এখন অসমীয়া ছবিয়ে এই ধৰণে সকলোৰে লগত কম্পিটিশন প্ৰতিযোগিতা কৰিবলৈ সক্ষম হৈছে আৰু সেই ছবিখন হৈছে অসমীয়াৰ হাৰ্টথ্ৰব বুকুৰ আপোন জুবিন গাৰ্গে নিৰ্মাণ কৰি থৈ যোৱা তেওঁ অভিনীত শেষৰখন ছবি ৰৈ ৰৈ বিনালে গতিকে অসমত বা গুৱাহাটী মহানগৰীত ছবিখনৰ কিমান টিকট বিক্ৰী হৈছে আমি কথা পাতিম যেহেতু এই মুহূৰ্তত আমাৰ সৈতে আছে গ্ৰ্যান্ড ৰয়েল সিনেৰ তেওঁ এগৰাকী কৰ্তৃপক্ষ তেওঁ যেহেতু তেওঁ ইতিমধ্যে কৈছে যে তেওঁলোকেও 11টাকৈ দৰ্শনী কৰিছে এটা দিনত কিন্তু আৰু বঢ়াবলৈ তেওঁলোকে চেষ্টা কৰিছে কাৰণ ইমানে দৰ্শকৰ সঁহাৰি লাভ কৰিছে সেই দৰ্শকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আৰু দৰ্শনী বঢ়াবলৈ তেওঁলোকে চিন্তা চৰ্চা কৰিছে এনে প্ৰথম কথাটো হৈছে যে এনেকুৱা এখন অসমীয়া সিনেমা হয়তো আমি কেতিয়াও কল্পনা কৰা নাছিলো যে দক্ষিণাত্যৰ দৰে ছবিক জুনে প্ৰতিযোগিতা কৰিবলৈ কম্পিট কৰিবলৈ সক্ষম হ'ব এক প্ৰকাৰ মানে ভাবিব নোৱাৰা এটা কথা জুবিন গাৰ্গৰ ছবিৰ কাৰণে হয়তো হয় নিশ্চয়কৈ মই আগতেও কৈছো আমি ইমান এক্সাইটমেন্ট দেখিছো মানে ভাবিবলগীয়া মানে শিডিউল নুখুলোতে তেওঁলোকে আমাক ফোন কৰিছে বক্স অফিচলৈ আহিছে যে আমাক টিকেট লাগে মই কৈছো যে শিডিউল খোলাই নাই গতিকে শিডিউল খোলাৰ লগে লগে আপোনালোকক মই বুক কৰাই দিম এনেকুৱাকে হৈছে আগতীয়াকে ডিমান্ড কৰি পইচা দি থৈ গৈছে যে গোটেই হলটো বুক লাগে তেনেকে অলৰেডি আমাৰ বুকিং হৈয়ে গৈছে আমাৰ 5টা শ্ব' পুৰা অলৰেডি বুকিঙে কৰি দিছে 31 তাৰিখৰ শুকুৰবাৰৰ দিনাখন 5টা শ্ব' গোটেই ফুল হাউসফুল শ্ব' পুৰা কিনি লৈছে তাৰমানে তেনেকুৱা কৰিলে তাৰপিছত আকৌ তেওঁলোকে গধূলি টাইমত আহে মই কওঁ কি শিডিউল খোলা নাই গতিকে শিডিউলটো খোলাৰ পিছত আপোনালোকে হেৰি কৰি টিকেট পাই যাব চিন্তা কৰিব নালাগে ইমান এক্সাইটমেন্ট মানে তেনেকে এতিয়া আপোনালোকে 11টাকৈ শ্ব' হয় 11টাকৈ শ্ব' আৰু আপোনাৰ 12টা শ্ব'ৰ কাৰণে আমি প্লেনিং কৰি আছো আমি ষ্টাফৰো কথা আছে গতিকে লেট নাইট শ্ব' এটা আমি বিবেচনা কৰি আছো মিটিং কৰিছো ছাৰৰ লগত আৰু এটা মিটিঙত আমি বহিম গোটেইখিনি কথা হৈ যাব আমি ভাবিছো আশা কৰিছো দিব পাৰিম ৰাতিও এটা শ্ব' মানে দৰ্শকৰ ইমানেই সঁহাৰি ইমানেই এতিয়া সকলো উৎসুক হৈ আছে ছবিখন চাবৰ বাবে এনেকুৱা হৈছে যে চিনেপলিছে তেওঁলোকে 19টা দৰ্শনী দিছে আৰু পিভিআৰ বা আইনক্স তেওঁলোকে 16টাকৈ দৰ্শনী তেওঁলোকে দিছে স্ক্ৰীন তেওঁলোকৰ বেছি কাৰণে গতিকে আপোনালোকে ভাবিছে হয়তো প্ৰথমবাৰ হৈছে নেকি অসমীয়া চিনেমা প্ৰথমবাৰ হৈছে ইমানে এক্সাইটমেন্ট আহি মানে পইচা দি গুচি গৈছে তেওঁলোকে যে আমাৰ কাৰণে বুক কৰিব বহুত ভাল লাগিছে জুবিনদাৰ ক্ষেত্ৰত এইটো ইমান ধুনীয়া এটা আগ্ৰহ এইটোৱে কওঁ দৰ্শকক যে পৰিপাটিকে আহক ধুনীয়াকৈ আহক গোটেই চিনেমাখন চাওক উদ্ভণ্ডালি যাতে নকৰে জুবিনৰ নামত বহুত কিবা কিবি উদ্ভণ্ডালি কৰে সেইটো পৰিৱেশ যাতে নহয় ধুনীয়া চিনেমা ধুনীয়াকৈ পৰিপাটিকৈ চাই ধুনীয়াকৈ ওলাই গ'লেই হ'ল কোনো হেৰি কৰিব নালাগে জুবিনদাৰ বদনাম হ'ব নালাগে আমি এইটোৱে কামনা কৰোঁ এইখিনিয়ে কথা মোৰ ক'বলগীয়া আৰু এটা কথা এইখিনিত যে এতিয়া যিহেতু বক্স অফিচ হিট ব্লকবাষ্টাৰ মুভি এনেকুৱা সময়ত টিকেটৰ যিহেতু প্ৰাইচটো ব্লকবাষ্টাৰ চিনেমাৰ কাৰণে হাই হৈছে অলপ টিকেটৰ সেইটো মূল্যটো গতিকে সেইটো সেই চিনেমাখনৰ ডিমাণ্ডটোৰ কাৰণে নেকি ডিমাণ্ড বেছি হোৱাৰ কাৰণে ডিমাণ্ড মানে কি জুবিনদাৰ চিনেমা হ'ল আমি বহুত হাই মানে প্ৰাইচ ৰাখা নাই ছাৰৰ লগত ডিছকাছ সেইটো কৰিছোঁ আৰু যিখিনি প্ৰাইচ আমি নৰ্মেলি ৰাখোঁ যিখিনি নাৰাখিলে নহয় সেই প্ৰাইচটো ৰখা গৈছে
আমি চাগে আৰু পিছলৈ যদি ভালকৈ চলে পিছলৈ চাগে কমামহে চাগে এনেকুৱা এটা ভাবিছোঁ কিন্তু প্ৰাইচ বঢ়োৱা ইমান নাযাব যিমানখিনি আমাৰ আমি বঢ়াব লাগে সিমানখিনিয়ে বঢ়ায় যিমানখিনি বঢ়াব পাৰোঁ নবঢ়ালে নহয় সেইখিনিহে বঢ়োৱা গৈছে মানে কৰ্পৰেট যিখিনি আছে তেওঁলোকে মানে সেই বস্তুটো কৈছে যে যিহেতু ব্লকবাষ্টাৰ মুভিৰ ক্ষেত্ৰত যেনেকৈ ডিমাণ্ড থাকে মাৰ্কেটত ডিমাণ্ড হ'লে যেনেকৈ ধৰক ফ্লাইটৰ টিকেটো বাঢ়ি যায় এই চিনেমাখনৰ গতিকে তেওঁলোকে কৈছে যে অলপ মোৰ হিচাপততো এতিয়ালৈকে আকৌ মিটিং বহিলে নেক্সট মিটিঙত গম পাম কিন্তু মোৰ হিচাপততো জুবিনদাৰ ক্ষেত্ৰত কমপ্লিটলি সুকীয়া হ'ব প্ৰাইচটোৰ ক্ষেত্ৰত কাৰণ প্ৰাইচটো বঢ়োৱা নাযাবই যেন পাইছোঁ মোৰ হিচাপত তথাপিও মিটিঙত আগৰ মিটিঙত কথা পাতিছে ছাৰহঁতে এজন ছাৰ বাহিৰত আছে তেওঁ মানে আৰু এবাৰ মিটিং বহিলে তেওঁ পুংখানুপুংখভাৱে কথা পাতিব আমাৰ লগত কি কৰিলে ভাল হ'ব কি কৰিলে বেয়া হ'ব গোটেইখিনি আমি চালি জাৰি চাই যদি বঢ়াবলগীয়া উপায় নাই বঢ়াওঁ তেতিয়া বঢ়োৱা যাব কিন্তু আমি সদ্যহতে নকৰোঁ বুলিয়ে ভাবিছোঁ নবঢ়াওঁ বুলিয়ে আমি ডিচিশ্যন এটা লৈছোঁ জুবিনদাৰ চিনেমা জুবিনদা হিচাপে বেলেগ ক্ষেত্ৰত বেলেগ জুবিনদা হিচাপে আমি সেইটোৱে পদক্ষেপ ল'ম বুলি ভাবিছোঁ মানে এনেকুৱা হওক যে ছবিখন সকলোৱে চাওক নহয় জানো সকলো স্তৰৰ লোকে যাতে ছবিখন চায় কাৰণ এতিয়া তেওঁ জুবিন ক্ষেত্ৰলৈ যি ধৰণে তেওঁৰ ভালপোৱা আহিছে তেওঁৰ অনুৰাগীসকল একে সৰুৰ পৰা বৃদ্ধ বয়সলৈকে গতিকে ছবিখনৰ প্ৰতি চবৰে এটা হেঁপাহ আছে তেওঁৰ শেষ পৰ্যায়ৰ ছবি আৰু যি ধৰণে এতিয়া কথাবোৰ ওলাই আছে যে তেওঁ যি ধৰণে সাগৰতে তেওঁৰ শেষ নিশ্বাস তেওঁ ত্যাগ কৰিলে এই ছবিখনৰ এণ্ডিংটো তেনেকুৱা গতিকে মানুহৰ আৰু বেছি এটা ছবিখনৰ প্ৰতি এটা ধাউতি দেখা গৈছে গতিকে সকলোৱে যাতে চাব পাৰে সেইটোৱে মই কওঁ যে পৰিপাটিকৈ আহক কোনো যাতে ডিষ্টাৰ্ব নহয় মানুহৰ কোনো যাতে বিশৃংখল পৰিৱেশ নহয় আৰু মানুহৰ প্ৰতি যাতে এটা ভাল ভাৱ এটা সৃষ্টি হয় জুবিনদাৰ চিনেমাখন চাই সেইটোৱে আৰু জুবিনদাৰ যিহেতু আদৰ্শ আমাক দেখাই থৈ গৈছে সকলোৱে সকলোক ভাল পাব লাগে জাতিগতভাৱে যিকোনো জাতি হওক সেই বস্তুটো যাতে আহিব নালাগে এই চিনেমাখনৰ পৰাই যাতে আৰু ভাল এটা মেছেজ হওক ভাল এটা যাতে নাম এটা হওক যেনেকৈ বিশ্ব দৰবাৰত তেওঁ প্ৰতিষ্ঠিত হৈছে এতিয়া তেওঁ ৰেকৰ্ড গঢ়ি তুলিছে তেনেকৈ যাতে চিনেমাখনৰ যোগেদি আৰু ৰেকৰ্ড হওক সেইটোৱে আমি কামনা কৰোঁ প্ৰত্যেকেই আমি সেইটোৱে আলোচনা কৰোঁ জানে আমি প্ৰত্যেকটো চিনেমা হলতে জুবিনৰে ফটো আছে জুবিনকেই স্মৰণ কৰে আমিও বহুত পূজা কৰিছোঁ তেওঁলোকক গতিকে এইটো চবেই জানে নক'লেও হয় তথাপিও মানে আহি যায় আৰু কৈ দিছোঁ কথাটো সেইটোৱে কামনা কৰিছোঁ আৰু প্ৰাইচটোৰ ক্ষেত্ৰত এতিয়া আমাৰ মিটিং বহি আছে এতিয়া নেক্সট মিটিংখনত যদি বঢ়াবলগীয়া হয় সেইটো বঢ়াব এইটো অনাৰৰ ওপৰত কথা এইটো যদি কমাৰ্চিয়েল হিচাপে বঢ়াবলগীয়াও হ'ব পাৰে কিন্তু যিমান পাৰে চেষ্টা কৰিছোঁ মানে নবঢ়াই যেন পাইছোঁ মোৰ হিচাপত তথাপিও সেইটোৱে আৰু যিমান প্ৰাইচ নাৰাখিলে নহয় সেইখিনিয়ে মানে ৰাখি দিছোঁ আৰু সেইখিনিয়ে মোৰ ক'বলগীয়া বেলেগ আৰু কি ক'ম আৰু ভালকৈ চাওক ৰাইজে চাওক ধুনীয়াকৈ চাওক চিনেমাখন কোনো অভদ্ৰামী যাতে নকৰে যাতে জুবিনৰ চিনেমাখন চাব গ'লোঁ চাই ইমানখিনি এইখিনি পৰিৱেশ হ'ল নিউজত আহিবলগীয়া হ'ল এনেকুৱা পৰিস্থিতি যাতে নহয় চিনেমা হলত আহিলে যাতে এটা ভাল এটা যে আগতকৈ যাতে বৰ বেটাৰ যেনে দেখা যায় যে জুবিনৰ চিনেমাখন চাই যাতে বৰ ধুনীয়া পৰিপাটি হৈছে ধুনীয়া পৰিৱেশ হৈছে বিশৃংখল পৰিৱেশ হ'লে এটা ডাঙৰ মেছেজ এটা গুচি যাবগৈ মই সেইটোৱে প্ৰত্যেক ধৰকে সেইটোৱে কামনা কৰোঁ যাতে ভাল ধৰণে আহক ভাল ধৰণে চাওক ভাল মেছেজ দিয়ক চবকে জুবিনৰ প্ৰতি যিটো আদৰ্শ আছে সেই আদৰ্শ চবেই লওক সেইটোৱে মই কামনা কৰোঁ মোৰ ফালৰ পৰা গতিকে গ্ৰেণ্ড ৰয়েল চিনে 6 মাইলত থকা ইয়াত যদি আপোনালোকে চাব বিচাৰে সময়টো কেনেকুৱা হ'ব আপোনালোকৰ এতিয়া 11টা দৰ্শনী গতিকে পুৱা কেইটাৰ পৰা হ'ব কেইটালৈকে ৰাতিপুৱা আমি 7:30টাৰ পৰা কৰিছোঁ চিডিউলখন আপোনাৰ মোৰ হাততে আছে ৰাতিপুৱা 7:30টাৰ পৰা আপোনাৰ 9:15লৈকে লাষ্ট শ্ব' আছে প্ৰত্যেকটো মানে শ্ব'তে আমাৰ 3 ঘণ্টাকৈ ব্যৱধান ৰাখিছোঁ 10:15 1 বজাত আৰু গধূলি টাইমত ইভিনিং টাইমত প্ৰত্যেকটো শ্ব'য়ে মানে প্ৰত্যেকটো সুবিধাভাৱে দিছোঁ মানে প্ৰত্যেকটা টাইমতে দিছোঁ মানে বেক টু বেক দুখনেই স্ক্ৰীণ দুখন স্ক্ৰীণতে মানে 11টা শ্ব' দিবলগীয়া হৈছে এনেতো সদ্যহতে আমি 10টা দিওঁ 10টা দিলে মানে ষ্টাফৰ বহুতখিনি হেৰেছমেণ্ট হৈ যায়গৈ জানেই নহয় আপোনাৰ 9 ঘণ্টাতকৈ ওপৰত 12, 13, 14 ঘণ্টা 15 ঘণ্টা হৈ যায়গৈ মৰ্ণিং আৱাৰ্ছটো সেইটো কাৰণে আমি শ্বিফটিং আছে আমাৰ ডিউটি শ্বিফটিং থাকিলেও অভাৰ কৰিবই লাগিব তো সেইটো কাৰণে আমি সেইটোৱে প্লেনিং কৰি আছোঁ 10টা শ্ব' আমি এনেই মিনিমাম 8টা শ্ব' দিওঁ এতিয়া জুবিনদাৰ কাৰণে আমি 11টা শ্ব' দিছোঁ আকৌ আমি লেট নাইট শ্ব'টোৰ কাৰণে এতিয়া আলোচনা কৰি আছোঁ ছাৰ মেছেজ কৰি আছে ৰৈ বিনালে কাৰণে তাৰমানে এতিয়া এনেকুৱা হৈছে যে এতিয়া চিনেমা হলত আপুনি বেলেগ চিনেমা চাব নোৱাৰিব 31 তাৰিখৰ পৰা কেৱল ৰৈ বিনালে চলিব আৰু প্ৰত্যেকটো দৰ্শনী প্ৰত্যেকখন স্ক্ৰীণতে থাকিব কেৱল জুবিন গাৰ্গৰ সেই ছবিখন বহু প্ৰত্যাশিত যিখন ছবি সকলোৱে বাট চাই ৰৈ আছে ৰৈ বিনালে হয়তো ভাবকচোন ভাবিয়ে কিমান ভাল লাগিছে যে অসমত প্ৰথমবাৰৰ বাবে এনেকুৱা এটা পৰিৱেশ আহিছে য'ত নেকি আন ভাষাৰ ছবি আঁতৰাই
এখন অসমীয়া ছবি চলাবলৈ এতিয়া প্ৰত্যেকটো হল কৰ্তৃপক্ষই তেওঁলোকে উৎসাহী হৈ আছে ভাবকচোন এটা সময় আছিলে য'ত নেকি ছবিৰ নিৰ্মাতাসকলে ৰিকুৱেষ্ট কৰিব লাগে যে আমাৰ ছবিখন চলাওক আমাক এটা স্লট দিয়ক আমাক প্ৰাইম টাইম দিয়ক আমাক সময় দিয়ক তেনেকুৱা এটা সময় আছিলে য'ত নেকি অসমীয়া ছবি নিৰ্মাতাসকলে তেওঁলোকে এই ধৰণে অনুৰোধ কৰিব লগা হৈছিল কিন্তু আজি সময় কেনেকৈ সলনি কৰিছে চাওক আমাৰ জুবিন গাৰ্গে সেই এখন ছবি এই ছবিখনৰ বাবে আজি ছবিখন চলাবলৈ তেওঁলোকে সকলোৱে অপেক্ষা কৰি আছে য'ত নেকি এটা 19টাকৈ দৰ্শনী এটা দিনত আৰু প্ৰত্যেকখন স্ক্ৰীনতে মাত্ৰ এখন ছবি চলিব অসমীয়া ভাষাৰ ছবি চলিব আৰু সেইখনেই হৈছে ৰৈ ৰৈ বিনালে যি ধৰণে জুবিন গাৰ্গে আজি শিল্পীগৰাকীক লৈ যি ধৰণে অভিলেখ সৃষ্টি হৈছে তেওঁৰ ন্যায় প্ৰাপ্তিৰ দাবী আজি সমগ্ৰ বিশ্বত অভিলেখ সৃষ্টি কৰিছে 3.2 মিলিয়ন পাৰ হৈ গৈছে আৰু তেওঁৰ ছবিখনেও এতিয়া এই ধৰণে অভিলেখ সৃষ্টি কৰিব সমগ্ৰ বিশ্বত সেয়াই সকলোৱে কামনা কৰিছে গতিকে 31 তাৰিখৰ যেহেতু মুক্তি লাভ কৰিব সকলোৱে আহক আৰু সকলোৱে তেওঁৰ ছবিখন উপভোগ কৰক যেহেতু শেষ অভিনীত ছবি জুবিন গাৰ্গৰ আৰু ছবিখন যাতে সকলোৱে উপভোগ কৰিব পাৰে সেইবাবে সকলোতে কেৱল গুৱাহাটীতে নহয় আজি সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলাতে এই ছবিখন উপলব্ধ হ'ব কেৱল এখনেই ছবি চলিব এতিয়া অসমত কোনো আন ভাষাৰ ছবি নচলে আৰু সেইখনেই হৈছে অসমীয়া ভাষাৰ প্ৰথমখন ছবি যিখন ৰৈ ৰৈ বিনালে প্ৰত্যেকটো দৰ্শনীত আৰু প্ৰত্যেকটো এখনেই ছবি এতিয়া অসমৰ হলত চলিব আৰু সেইখনেই হৈছে জুবিন গাৰ্গ অভিনীত জুবিন গাৰ্গে নিৰ্মাণ কৰা এইখন ছবি ৰৈ ৰৈ বিনালে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ